দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতিৰ ২০তম দ্বিবাৰ্ষিক অধিৱেশনৰ মূল প্ৰৱেশদ্বাৰ পুৱা মুকলি কৰে প্ৰাক্তন বিধায়ক হৰেণ বৰাদেৱে। মৰিগাঁও জিলা বিহুতলীৰ প্ৰাংগণত উখল-মাখল পৰিৱেশ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ ২০তম দ্বিবাৰ্ষিক অধিৱেশনত সকলো ধৰণৰ সংগঠনৰ বিষয়ববীয়া আৰু বিশিষ্ট ব্যক্তিৰ দ্বাৰা ২০খনকৈ পতাকা উত্তোলন কৰি পবিত্ৰ কাৰ্যসূচী আৰম্ভ কৰে। সমান্তৰালকৈ মূল পতাকা উত্তোলন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি জ্যোতিষ্মান গোস্বামীয়ে। মৰিগাঁও জিলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও সদৰ আঞ্চলিক সমিতিৰ আতিথ্যত আৰু ৰাইজৰ সহযোগত দুদিনীয়াকৈ আয়োজন কৰা ২০তম দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰথম দিনটোত মূল তোৰণ পতাকা উত্তোলনৰ পিছতে স্থানীয় শিল্পীসকলৰ দ্বাৰা পৰিৱেশন কৰে সমবেত সংগীত। ইয়াৰ পিছতে পৰৱৰ্তী কাৰ্যসূচী আগবঢ়াই নিয়া পৰিলক্ষিত হয়। দুবছৰৰ মূৰে মূৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয়। আজিৰ পৰা বিহুতলী প্ৰাংগণত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ২০তম দ্বিবাৰ্ষিক অধিৱেশন আৰম্ভ হৈছে। ইতিমধ্যে মূল দুৱাৰ উন্মোচন হৈ গৈছে, পতাকা উত্তোলন হৈ গৈছে। ইয়াৰ পিছতে আলোচনা চক্ৰ আছে। তাৰপিছতে আছে আমাৰ নপুৰণি সতীৰ্থ সন্মিলন। প্ৰাক্তনসকল আৰু নতুনসকলৰ মাজত এখন সন্মিলন হ'ব আৰু তাৰপিছতে হ'ব আমাৰ প্ৰতিনিধি সভা। আৰু এনেকেই আজিৰ কাৰ্যসূচী সমাপ্ত হ'ব। কাইলৈ শোভাযাত্ৰা আছে আৰু শোভাযাত্ৰাৰ পিছতেই মুকলি সভা হ'ব। মুকলি সভাৰ পিছতে আমাৰ বিষয় বাছনি সভা হ'ব আৰু বিষয় বাছনি সভাৰ পিছত আমাৰ সাংস্কৃতিক সন্ধিয়া হ'ব। ইয়াতে উপস্থিত থাকিব বিপিন চাওদাং ডাঙৰীয়া, দীপলিনা ডেকা। তেওঁলোকে ইয়াত সংগীত অনুষ্ঠান পৰিৱেশন কৰিব আৰু আশা ৰাখিছোঁ মৰিগাঁওবাসী ৰাইজৰ অভিভাৱকত্বত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নতুন কমিটিখনে অনাগত দিনত কাম কাজ কৰি যাব বুলি আশা ৰাখিছোঁ। মৰিগাঁৱৰ পৰা ধন টিকাকতিৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।